শৰ্মাই পুনৰ এবাৰ স্পষ্ট কৰিছে এই কথা নিউজ 18ৰ ৰাইজিং আসামৰ যেটো অনুষ্ঠান আছিল তাত মুখ্যমন্ত্ৰী এটা কথা স্পষ্ট কৰি দিছে যে বিৰোধীয়ে জুবিন গাৰ্গৰ প্ৰসংগটোক এটা ভুলকৈ তেওঁলোকৰ মূৰত সোমাল যে এটো এটা নিৰ্বাচনী ইস্যু বিজেপিয়ে কৰিবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী স্পষ্ট অভিযোগ যে বিৰোধীয়েহে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে কাৰণ কিছুদিন পূৰ্বে বিধায়ক অখিল গগৈ এটা মন্তব্য কৰিছিল যে এইটো এটা নিৰ্বাচনী প্ৰচাৰ আৰু 2026ৰ নিৰ্বাচনলৈকে এই সমগ্ৰ ঘটনাটো বা চাৰ্জশিটৰ বিষয়টোক টানিবলৈ চেষ্টা কৰা হৈছে তাৰ পাছত সকলো ফুটুকাৰ ফেনত পৰিণত হ'ব এয়া অভিযোগ উত্থাপন কৰিছিল অখিল গগৈ আৰু গৌৰৱ গগৈ এটা অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল যে ডাঙৰ অভিযোগ কৰিছিল আসলতে যে জুবিন গাৰ্গৰ পৰিয়ালৰ ওপৰত চৰকাৰৰ ফালৰ পৰা হেঁচা প্ৰয়োগ কৰা হৈছে আৰু চাৰ্জশিটখনক লৈ জুবিন গাৰ্গৰ পৰিয়ালে যেটো মন্তব্য কৰিছে সেই মন্তব্যটো বিজেপিৰ ফালৰ পৰা কৰা হৈছে বা বিজেপিয়ে হেঁচা প্ৰয়োগ কৰিছে এয়া হৈছিল গৌৰৱ গগৈৰ মন্তব্য কিন্তু কালি ৰাইজিং আসামৰ মঞ্চত বহি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা স্পষ্ট কৰি দিলে যে জুবিনক লৈ ৰাজনীতি অসমৰ ৰাইজে কৰিবলৈ নিদিয়ে জুবিন গাৰ্গ ৰাজনীতিৰ উদ্ধত আৰু জুবিন গাৰ্গক ন্যায় দিয়াৰ প্ৰসংগটো যেটো আহিছে হেতু এতিয়া জি এসআইটি গঠন কৰা হৈছিল 3 মাহৰ তদন্তৰ অন্তত তেওঁলোকে এখন শক্তিশালী চাৰ্জশিট দাখিল কৰিছে আৰু সেই চাৰ্জশিটখনৰ মতে কালি দ্বিতীয়টো শুনানি হৈ গৈছে আৰু এটো এটা ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে যাব কিন্তু এই সময়ছোৱাত জুবিন গাৰ্গৰ লগত বা জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত কোনো বিজেপি কংগ্ৰেছৰ প্ৰয়োজন জুবিন গাৰ্গক নাই জুবিন গাৰ্গৰ ন্যায় সমগ্ৰ অসমবাসী ৰাইজে বিচাৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্য আৰু মুখ্যমন্ত্ৰীয়ে লগতে অখিল গগৈ আৰু গৌৰৱ গগৈ এই দুজন বিৰোধী নেতাক তেওঁ টাৰ্গেট কৰিবলৈ এটা কথা কৈছে যে অখিল গগৈ আৰু কংগ্ৰেছৰ গৌৰৱ গগৈৰ মগজুত বা মূৰত এটা কথা ভুলকৈ সোমাইছে যে জুবিন গাৰ্গটো বিজেপিৰ কাৰণে এটা নিৰ্বাচনী ইস্যু এটো কেতিয়াও হ'ব নোৱাৰে জুবিন গাৰ্গক ন্যায় দিবলৈ বিজেপিৰ ফালৰ পৰা যিমান পাৰে সিমান চেষ্টা কৰা হৈছে আৰু লগতে আৰু এটা কথা কৈছে জুবিন গাৰ্গৰ অবৰ্তমানত বা এই 3 মাহ সময়ছোৱাত যিসকলে আটাইতকৈ বেছি দুখ পাইছে যিসকল অৰিজিনেল জুবিন প্ৰেমী হেতু আগতেও বিজেপিৰ ফালৰ পৰা কোৱা হৈছিল অধিকাংশই কিন্তু বিজেপিৰ কৰ্মচাৰী বা বিজেপিৰ সমৰ্থক বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে লগতে কৈছে যে অসমৰ মানুহে জুবিনক লৈ ৰাজনীতি কৰিবলৈ নিদিয়ে হেতু লাগিলে যিটো দলে কৰিবলৈ চেষ্টা কৰে তেওঁলোকক কৰিবলৈ নিদিয়ে কাৰণ জুবিন গাৰ্গ ৰাজনীতিৰ উদ্ধত এই মন্তব্য কৰিছে আৰু লগতে ৰাইজৰ দলৰ প্ৰতি মুখ্যমন্ত্ৰীৰ এটা স্পষ্ট কথা কাৰণ আমি কেওটেকৈ দেখিছো জুবিন গাৰ্গৰ ভগ্নী আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে তেওঁলোকে ন্যায় বিচাৰি আছে আৰু তেওঁলোকে কেওটেকৈ চাৰ্জশিটখন দাখিলৰ পাছতে যেতিয়া গৰিমা শইকীয়া গাৰ্গে কৈছিল যে চাৰ্জশিটৰ যিকিটা সেকশন দিয়া হৈছে বা অভিযুক্তক যিকিটা ধাৰা সন্নিবিষ্ট কৰা হৈছে এই ধাৰাকিটাক লৈ তেওঁ সন্তুষ্ট আৰু তাৰ পাছতেই একাংশই জুবিন গাৰ্গৰ এই সমগ্ৰ বিষয়টো চাৰ্জশিটৰ বিষয়টোক লৈ গৰিমা শইকীয়া গাৰ্গক টাৰ্গেট কৰিবলৈ আৰম্ভ কৰিছিল তাৰ কাৰণে 4-5 দিন পূৰ্বে জুবিন গাৰ্গৰ ভক্তি ডক্টৰ পামি বৰঠাকুৰে ফেসবুকত এটা ডাঙৰ পোষ্ট লিখিছিল য'ত কোৱা হৈছিল যে একাংশই জানি বুজি জুবিন গাৰ্গৰ পৰিয়ালটোক টাৰ্গেট কৰিছে গৰিমা শইকীয়া গাৰ্গক টাৰ্গেট কৰিছে লগতে জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ চেষ্টা কৰিছে এটা দুষ্ট চক্ৰই তেওঁলোক ভুৱা জুবিন প্ৰেমী বুলি পামি বৰঠাকুৰে কৈছিল মুখা পিন্ধা একাংশ অনুৰাগীৰ এয়া কাম আৰু সেই প্ৰসংগটো মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে জুবিন গাৰ্গক জীয়াই ৰাখিবৰ কাৰণে বিজেপি কংগ্ৰেছৰ প্ৰয়োজন নাই অসমৰ মানুহে যথেষ্ট আৰু অসমৰ মানুহে জুবিন গাৰ্গক লৈ ৰাজনীতি হ'বলৈ নিদিয়ে কিন্তু এই যি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰ লগতে তেওঁৰ পিতৃ কপিল বৰঠাকুৰ তেওঁলোকে আপোন মানুহজনক হেৰুৱাইছে আমি এজন শিল্পীক হেৰুৱাইছো আমি এজন তাৰকাক হেৰুৱাইছো কিন্তু তেওঁলোকে ঘৰৰ মানুহ এজন হেৰুৱাইছে আৰু সেই পৰিস্থিতিত এতিয়া বিষয়টো আদালতৰ মজিয়া পালে আৰু চাৰ্জশিট চাই কি কৰিব কি নকৰিব হেতু ন্যায়ালয়ে পিছৰ পৰ্যায়ত কামখিনি কৰি যাব কিন্তু এই 12000 পৃষ্ঠাৰ চাৰ্জশিট পঢ়াটো অসম্ভৱ ন্যায়াধীশসকলো জুবিন গাৰ্গৰ চাৰ্জশিটৰ প্ৰসংগটোক ভাল পাইছে আৰু সেই ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে জুবিন গাৰ্গে ন্যায় পাব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে কিন্তু ৰাইজৰ দলে জুবিনক ভাল পোৱাৰ দায়িত্ব লৈ থকা নাই বুলি তেওঁ মন্তব্য কৰিছে কাৰণ শেহতীয়াকৈ আমি দেখিছিলো ৰবি শৰ্মাৰ স্থিতি আৰু ৰবি শৰ্মাৰ পত্নী যেটো তেওঁ ৰাইজৰ দলৰ এগৰাকী নেত্ৰী তেওঁ আৰম্ভণিৰ পৰাই এই সমগ্ৰ বিষয়টোক লৈ চাৰ্জশিটক লৈ অসন্তুষ্টি প্ৰকাশ কৰি আছে বা বিৰোধী দলসমূহে চাৰ্জশিটক লৈ অসন্তুষ্টি প্ৰকাশ কৰি আছে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে চৰকাৰৰ বিৰোধিতা কৰি আছে বহুতে ক'ব বিচাৰিছে যে তদন্ত প্ৰক্ৰিয়া দীঘলীয়া হৈছে বা
কংগ্ৰেছ বা ৰাইজৰ দলৰ ফালৰ পৰাটো কৈছে অখিল গগৈ এইটো কথা স্পষ্টভাৱে কৈছিল যে বিজেপি চৰকাৰে জুবিন গাৰ্গৰ এই সমগ্ৰ ন্যায় প্ৰক্ৰিয়াটোৰ সমাধান উলিয়াব নোৱাৰে কিন্তু মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে এইখন চৰকাৰে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব তেওঁলোকে এছআইটি গঠন কৰিছিল এছআইটি এখন শক্তিশালী চাৰ্জশ্বিট দাখিল কৰিছে আৰু সেই চাৰ্জশ্বিটখনৰ মতে ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু এটাও লগত আৰু এটা কথা কৈছে জুবিন গাৰ্গৰ ইস্যুটো কেতিয়াও নিৰ্বাচনী ইস্যু হ'ব নোৱাৰে আৰু সেইটো নোৱাৰে মানে ৰাইজে সেইটো নিৰ্বাচনী ইস্যু হ'বলৈ নিদিয়ে কাৰণ জুবিন গাৰ্গ ৰাজনীতিৰ উদ্ধত মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছে মই প্ৰথমতে আপোনাক শুনা বিচাৰিছোঁ মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টো নিৰ্বাচনলৈকে আগুৱাই নিবৰ বাবে বৰ চেষ্টা কৰিছে কিন্তু দুখ লগা বিষয়টো হ'ল যে তেওঁৰ পৰিয়াল বা প্ৰয়াত শিল্পীগৰাকীৰ চৰিত্ৰ হননৰ এটা প্ৰচেষ্টা ৰাজনৈতিকভাৱে আৰম্ভ হৈছে মই ভাবোঁ যে এই বিষয়টো কংগ্ৰেছ আৰু অখিল গগৈৰ মূৰত এটা ভুল কৰি সোমাই গ'ল যে এইটো ইলেকশ্যন ইছ্যু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যিসকলে আটাইতকৈ দুখ প্ৰকাশ কৰিছে নাটক কৰি নহয় অৰিজিনেলি দুখ প্ৰকাশ কৰা মানুহৰ ভিতৰতো মেক্সিমাম বিজেপি আছে যিবিলাকে দুখ পাইছে আমাৰে ল'ৰাবিলাক আছে ৰাজনীতি নহয় জুবিন ৰাজনীতিৰ ওপৰত আৰু যেতিয়ালৈকে অসমীয়া মানুহখিনিয়ে জুবিনক ৰাজনীতিৰ লগত কেতিয়াও মিহলি হ'ব নিদিয়ে ভূপেন হাজৰিকাকো দিয়া নাছিল জ্যোতি বিষ্ণুকো দিয়া নাছিল ই এটা পৰম্পৰা অসমীয়া মানুহে জ্যোতি বিষ্ণুক জীয়াই ৰাখিছে অসমীয়া মানুহে ভূপেন হাজৰিকাক জীয়াই ৰাখিছে অসমীয়া মানুহে জুবিন গাৰ্গকো জীয়াই ৰাখিব বিজেপি কংগ্ৰেছক তাত কোনো প্ৰয়োজন নাই কিন্তু আপোনাৰ চাগে চকুত পৰিছে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে কৈছে মূলতঃ ৰাইজৰ দলৰ কিছু সদস্যই আক্ৰমণ কৰিছে আৰু তেওঁ ৰাইজৰ দলে তেখেতক কি কৈছে তেখেতে কি উত্তৰ দিছে মই মুখ্যমন্ত্ৰী হিচাপে তাত কমেণ্ট দিয়াটো উচিত নহয় এটাই কম যে যি হেৰুৱাইছে ভনীয়েক আৰু পত্নীয়ে হেৰুৱাইছে আমি হেৰুৱাইছোঁ শিল্পী তেওঁলোকে হেৰুৱাইছে নিজৰ স্বামীক তেওঁ হেৰুৱাইছে নিজৰ স্বামীক তেওঁ হেৰুৱাইছে নিজৰ ককায়েকক গতিকে সংযম আৰু কথাখিনি কওঁতে ভাবি চিন্তি কোৱাৰ প্ৰয়োজনীয়তা আছে তাতকৈ এই বিষয়টোৰ ওপৰত মই নাভাবোঁ যিহেতু গোটেই বিষয়টো বৰ্তমান আদালতৰ বিচাৰাধীন মুখ্যমন্ত্ৰী হিচাপে তাত মই কমেণ্ট দিয়াটো উচিত বুলি মই নাভাবোঁ আৰু মই ভাবোঁ যে আদালতৰ ওপৰত আমাৰ বিশ্বাস ৰখাৰ প্ৰয়োজন আছে আৰু আমিও এই ঘটনাটো যেতিয়ালৈকে মিডিয়াত থাকিব লাগিছিল থাকিলে ৰাস্তাত থাকিব লাগিছিল থাকিলে ই এতিয়া আদালতৰ কাষ পালেগৈ আদালতৰ ৰায় নিদিয়ালৈকে আমি ন্যায়ালয়ক সন্মান জনাব লাগে আৰু সেইটোৱে হৈছে সুস্থ গণতান্ত্ৰিক পৰম্পৰা মই সুধিবলৈ বিচাৰিছিলোঁ যে চাৰ্জশ্বিটখনৰ কপি আমি দেখা নাই এতিয়ালৈকে আজি পৰিয়ালৰ লোকে ক'লে তেওঁলোকেও দেখা নাই কিন্তু মই ৰাইজৰ দলৰ যিটো প্ৰসংগ আনিছিলোঁ তেওঁলোকে কিছু আপলোড কৰিছে চাৰ্জশ্বিট চোৱাটো আমাৰ কাম নেকি কিন্তু এই কথাটো নাই নাই মই কৈছোঁ আপুনি কেতিয়াবা কৰবী দুবৰীৰ চাৰ্জশ্বিট চাইছিল নেকি অসমত যিমান ঘটনা হৈ থাকে চাৰ্জশ্বিট আমি চাওঁ নেকি আমি ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰাখোঁ পুলিচৰ চাৰ্জশ্বিটখন ভাল নহ'লে ন্যায়ালয়ে নিজাকৈও চাৰ্জশ্বিট বনাব পাৰে যিসকলে ভাৰতৰ ন্যায়পালিকাক বুজি পায় তাতে চাৰ্জ ফ্ৰেমিং হয় জাজজনে ক'ব পাৰে নহয় পুলিচৰ এইখিনি মই নামানো মই নিজা কৰি এই চাৰ্জটো ফ্ৰেম কৰি ন্যায়ালয়ৰ ইমান অধিকাৰ আছে চাৰ্জশ্বিটখন লৈ আপুনি যিখিনি ক'ব ইচ্ছা সেইখিনি ছ'চিয়েল মিডিয়াত নকয় সেইখিনি ন্যায়ালয়ৰ সন্মুখত থিয় হৈ কয় সেইকাৰণে যিবিলাক নতুন পৰম্পৰাৰ সৃষ্টি কৰিব বিচৰা হৈছে সেয়া আমাৰ কাৰো বাবে সুস্থ পৰম্পৰা নহয় 12,000 পেজ কোনে পঢ়িব যিটো পেজ ভাল লাগে সেইটো পেজ ছ'চিয়েল মিডিয়াত দিব যিটো পেজ ভাল নালাগে নিদিব 12,000 পেজ ছ'চিয়েল মিডিয়াত কোনোবাই আপলোড কৰিব পাৰিব নেকি সম্ভৱ নহয় তাৰ মানে কি আপুনি পঢ়ি পঢ়ি মই হিমন্ত বিশ্বক বেয়া পাওঁ এইটো পেজ উঠাই দিওঁ মই হিমন্ত বিশ্ব শৰ্মাক ভাল পাওঁ এইটো পেজ উঠাই দিওঁ
তাৰমানে আপুনি ৰাজনীতিয়ে কৰিব খোজে 12,000 পেজ ছ'চিয়েল মিডিয়াত আপলোড কৰা সম্ভৱ নহয় যোনে আপলোড কৰিব নিজৰ ভাল লগা পেজটোৱে আপলোড কৰিব আৰু সেই কাৰণে আমি ন্যায়ালয়ৰ ওপৰত সন্মান ৰাখিব লাগে আৰু মই নিশ্চিত যে ন্যায়াধীশসকলেও জুবিন গাৰ্গক ভাল পাইছিল ন্যায়াধীশসকলতো অসমীয়াই জুবিন গাৰ্গক ভাল পোৱাৰ দায়িত্ব অকলটো ৰাইজৰ দলে লৈ থোৱা নাই ন্যায়াধীশজনেওতো জুবিন গাৰ্গক ভাল পায় গতিকে ন্যায়াধীশজনৰ ওপৰত আমি ইয়াৰ বিচাৰ এৰি দিব লাগে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিলে জুবিন গাৰ্গক সকলোৱে ভাল পায় আৰু জুবিন গাৰ্গক লৈ কোনোৱে ৰাজনীতি কৰিব বিচৰা নাই কিন্তু অতি পৰিতাপৰ কথা যে অখিল গগৈ গৌৰৱ গগৈ বা একাংশ বিৰোধী দলে এই সমগ্ৰ ঘটনাটোক বা এই যি চাৰ্জশ্বিট দিয়া প্ৰক্ৰিয়া বা জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটোক বিজেপিয়ে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যেটো পোনছাতে নাকচ কৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু তেওঁ লগতে কৈছে জুবিন গাৰ্গক জীয়াই ৰাখিবৰ কাৰণে বিজেপি কংগ্ৰেছৰ প্ৰয়োজন নাই সেয়া অসমৰ ৰাইজে যথেষ্ট অসমৰ ৰাইজে জুবিন গাৰ্গক কিমান ভাল পায় কিমান সন্মান কৰে সেয়া আমি দেখিছোঁ আগতেও দেখিছিলোঁ বা জুবিন গাৰ্গৰ অবৰ্তমানটো আমি দেখি আছো সকলোৱে ন্যায় বিচাৰি আছে বিজেপিৰ লোকসকলেও ন্যায় বিচাৰি আছে আৰু বিজেপি চৰকাৰে ন্যায় দিয়াৰ ক্ষেত্ৰত আটাইতকৈ বেছি কাম কৰিছে আৰু তেওঁলোকে এসআইটি গঠন কৰিছিল এসআইটিয়ে সমগ্ৰ ঘটনাটো তদন্ত কৰি 7জন অভিযুক্ত হিচাপে ৰাখি বাকি 250 জনৰ অধিক লোকক সাক্ষ্য গ্ৰহণ কৰিছে তাৰ পাছত এখন 12000 পৃষ্ঠাৰ এখন চাৰ্জশ্বিট তেওঁলোকে আদালতত দাখিল কৰিছে আৰু তাৰ পাছত এটা ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে দ্বিতীয়টো শুনানি হৈ গৈছে আৰু দুবাৰ শুনানিত এই 7জন অভিযুক্তক ভাৰ্চুৱেলি হাজিৰ কৰা হ'ল জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা এটা কথা স্পষ্টকৈ কোৱা হৈছে যে তেওঁলোকে এতিয়ালৈকে সিল মোহৰ পোৱা এখন চাৰ্জশ্বিট তেওঁলোকে পোৱা নাই আৰু সেই কাৰণে চাৰ্জশ্বিটখনক লৈ তেওঁলোকে একো মন্তব্য দিব নোৱাৰে কিন্তু চাৰ্জশ্বিটখনত যিকিটা ধাৰা লগোৱা হৈছে ধৰক 103 105 লগতে অন্য কেইবাটাও ধাৰা লাগিছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ অমৃতপ্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামী আৰু জুবিন গাৰ্গৰ দুজন দেহাৰক্ষীৰ বিৰুদ্ধে আৰু তেওঁলোকৰ বিৰুদ্ধে যিকিটা ধাৰা লাগিছে ধাৰাকিটাক লৈ জুবিন গাৰ্গৰ পৰিয়ালটো সন্তুষ্ট কেৱল ইমানটো কথাই কোৱা হৈছিল আৰু এইখিনি কথাক লৈ একাংশই সোশ্যাল মিডিয়াত গৰিমা শইকীয়া গাৰ্গক টাৰ্গেট কৰিছে একাংশই জুবিন গাৰ্গৰ পৰিয়ালক টাৰ্গেট কৰিছে সেই কথাটো কিন্তু একেবাৰে বেয়া কথা বুলি মুখ্যমন্ত্ৰী স্পষ্ট কৰিছে কাৰণ তেওঁলোকে কৈছে যে আমি হেৰুৱাইছো শিল্পীক কিন্তু তেওঁলোকে হেৰুৱাইছে স্বামী বা ককায়েক বা পুত্ৰ আৰু তেওঁলোকৰ কথা তেওঁলোকৰ পৰিয়ালৰ কথা বুজিব লাগে তেওঁলোকক টাৰ্গেট কৰিব নালাগে এই কথাই মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে কিন্তু তেওঁ কৈছে যে বিৰোধীৰ মনত ভুলকৈ এটা সোমাই গ'ল যে জুবিন গাৰ্গক লৈ বিজেপিয়ে নিৰ্বাচনী ইস্যু কৰা বুলি সেই কথা পুনৰবাৰ স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে ক'লে জুবিন গাৰ্গক কোনো ৰাজনৈতিক দলৰ প্ৰয়োজন নাই তেওঁক অসমবাসী ৰাইজে জীয়াই ৰাখিব ধন্যবাদ